নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছো। আপোনালোকে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ আঁচনিত আবেদন কৰিছিলে নেকি 2 লাখ বা 5 লাখ টকাৰ বাবে? যদি আবেদন কৰিছিলে এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ভিডিঅ'টি আপুনি স্কিপ কৰিব নোৱাৰিব, কাৰণ অন্তিম সুযোগৰ কথা আপোনালোকক এই ভিডিঅ'ত জনাম মই। আত্মনিৰ্ভৰ আঁচনিৰ 2 লাখ বা 5 লাখ টকাৰ যদি আপোনালোকে 2 লাখৰ বাবে আবেদন কৰিছিলে তেতিয়া নন টেকনিকেলত আবেদন কৰিছিলে, তাতে 2 লাখৰ 1 লাখ উভতাব লাগে, 1 লাখ এককালীন হয়। যদি 5 লাখৰ বাবে আবেদন কৰিছিলে, টেকনিকেলত আবেদন কৰিছিলে, তাৰে 2.5 লাখ উভতাব লাগে, 2.5 লাখ এককালীন হয়। যথেষ্ট এটা ডাঙৰ আঁচনি আছিলে এইটো। অসমৰ প্ৰায় এতিয়া 30,000 যুৱকে এই আঁচনিৰ টকা লাভ কৰিব ছেপ্টেম্বৰ মাহৰ 30 তাৰিখে। আনহাতে নতুনকৈ 70,000 পুনৰ লাভ কৰিব 2025 বৰ্ষত। তাৰ বাবে নতুনকৈ আবেদন হ'ব। আগতে যিসকলে আবেদন কৰিছিলে তেওঁলোকে এইবাৰ মাত্ৰ এপ্লাই পুনৰ প্ৰিফাৰেন্স দিয়েই হ'ব, আৰু কোনো টকা পইচাৰ খৰচ কৰিব নালাগে। নেক্সট ভিডিঅ'ত জনাম এই সম্পৰ্কে। তো বৰ্তমান যিটো অন্তিম সুযোগৰ আপডেট আহিছে সেইটো হ'ল, যদি আপোনালোকে আত্মনিৰ্ভৰ আঁচনিৰ ইণ্টাৰভিউ দিছিলে, প্ৰথম যিটো ইণ্টাৰভিউ হৈছিলে, ভাইভা যে হৈছিলে, আপোনালোকৰ প্ৰজেক্টবিলাকৰ ওপৰত আপোনালোকক সুধিছিলে, তো আপোনালোকে যিসকলে প্ৰথমটো ইণ্টাৰভিউ দিছিলে তেওঁলোকে নিজৰ একাউণ্টটো লগ ইন কৰক, ৱেবছাইটত লগ ইন কৰি চেক কৰক ছেকেণ্ড পৰ্যায়ৰ ইণ্টাৰভিউৰ বাবে আপুনি চিলেক্ট হৈছে নেকি। আজি 16 আগষ্টৰ পৰা যিহেতু ছেকেণ্ড পৰ্যায়ৰ জিলা ভিত্তিক ইণ্টাৰভিউ ষ্টাৰ্ট হৈছে, গতিকে আজি এই মুহূৰ্ততে চেক কৰক। আপোনাৰ ইণ্টাৰভিউ কালিও থাকিব পাৰে 17 আগষ্টত। কেই তাৰিখলৈকে হ'ব? এই দ্বিতীয় পৰ্যায়ৰ জিলা ভিত্তিক ইণ্টাৰভিউ 16 আগষ্টৰ পৰা 5 ছেপ্টেম্বৰলৈকে হ'ব। যদি প্ৰথম পৰ্যায়ৰ ইণ্টাৰভিউ দিছিলে, এই মুহূৰ্ততে নিজৰ একাউণ্ট লগ ইন কৰক আৰু চেক কৰক। যদি নেজানে, মোৰ হোৱাটছআপ যোগাযোগ কৰক, ডেছক্ৰিপশ্যনত টেলিগ্ৰাম গ্ৰুপৰ নাম্বাৰ দিয়া আছে, টেলিগ্ৰামতো যোগাযোগ কৰিব পাৰে। মই আপোনালোকৰ এডমিট চেক কৰি দিয়াত সহায় কৰিম। তো এইটো আছিলে আপডেট অন্তিম সুযোগৰ। নেক্সট, যিহেতু পুনৰ আবেদন হ'ব, আগতে আবেদন কৰা সকলে টকা পইচাৰ খৰচ কৰিব নালাগে, কেৱল প্ৰিফাৰেন্স দিলেই হ'ব। এই ভিডিঅ' আপোনালোকে লাভ কৰিব। এই ভিডিঅ'টি এতিয়া শ্বেয়াৰ কৰি দিয়ক আৰু চেনেলটি ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ল'ব। ধন্যবাদ। আপোনালোকে এডিআৰই আৰু অসম পুলিচৰ বাবে অধ্যয়ন কৰি আছে, আমাৰ তাত 2000ৰ পৰা 2021 চনলৈ পুৰণি প্ৰশ্ন কাকত সংগ্ৰহ কৰি প্ৰস্তুত কৰা কমন নোটৰ PDF আছে। প্ৰতিটো ছাবজেক্টৰে অসমীয়া ইংৰাজী দুয়োটা মাধ্যমতে আছে। 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি আপোনালোকে এই কমন নোটৰ PDF খিনি ল'ব পাৰিব। যোৱা এডিআৰই অসম পুলিচ এক্সামত বহুত কমন আহিছিলে, এইবাৰো আহিব। আনহাতে আপোনালোকে মেথছৰ PDFও পাব 20 আগষ্টত। তো আপোনালোকে PDF খিনি ল'বলৈ 8473859389 এই হোৱাটছআপ নাম্বাৰত যোগাযোগ কৰি হোৱাটছআপ নাম্বাৰটোতে জিপে, ফোনপে, পেটিএমৰ দ্বাৰা পে' কৰি স্ক্ৰীনশ্বট দি ল'ব পাৰিব। ধন্যবাদ।